যিদিনাখনে তোমালোকৰ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা ফলাফল ঘোষণা কৰিব সেইদিনাখনে তোমালোকে গুগলত গৈ পিনি নাইবা তোমালোকে ব্ৰাউজাৰত এক্সাম চৰকাৰী ৰিজাল্ট ইনফো আছাম বুলি সাৰ্চ কৰিবা সাৰ্চ কৰাৰ লগে লগে তোমালোকে যেটো প্ৰথমতে ৱেবছাইট দেখিবৰ কাৰণে পাইছা হেতু ওপেন কৰিবা ওপেন কৰাৰ পাছত তোমালোকে ইয়াত বিভিন্ন ষ্টেটৰ ৰাজ্যৰ অৰ্থাৎ ৰিজাল্ট চাবৰ কাৰণে সক্ষম হ'বা গতিকে যদি তোমালোকে চাব বিচাৰিছে হেমু চাব পাৰা কিন্তু আমি যেটো অসমৰ হয় আৰু অসমৰ ৰিজাল্ট চাম হায়াৰ ছেকেণ্ডাৰী গতিকে আছাম বোৰ্ড এইচএছ 12 ক্লাছ ৰিজাল্ট 2026 ত আমি গতিকে যেদিনাখন তোমালোকৰ ৰিজাল্ট দিব সেইদিনাখন তোমালোকে ইয়াত ক্লিক কৰিবা অৰ্থাৎ আছাম বোৰ্ড এইচএছ 12 ত ঠিক আছে ক্লিক কৰাৰ লগে লগে এনে ধৰণে তোমালোকে আৰ্টিকল কিছুমান দেখিবৰ কাৰণে পাবা অৰ্থাৎ পঢ়িব বিচাৰিলে পঢ়িব পাৰা এখিনি আৰু ইমান বেছি ইম্পৰ্টেন্ট নহয় গতিকে নেলাগে পঢ়িব তোমালোকে তললৈ যাবা তলত যোৱাৰ পাছত ইয়াতে নিশ্চয় দেখিছা ডাইৰেক্ট ইম্পৰ্টেন্ট লিংক বুলি লিখা হৈছে গতিকে ডাইৰেক্ট ইম্পৰ্টেন্ট লিংকত তোমালোকে নিশ্চয় দেখিছা তলতে লিখা হৈছে লিংক 1 লিংক 2 বুলি গতিকে ৰিজাল্ট যিদিনাখন দিব সেইদিনাখন আমি কি কৰিব লাগিব লিংক 1 বা লিংক 2 আমি মাত্ৰ এবাৰ ক্লিক কৰিব লাগিব অৰ্থাৎ চুব লাগিব আৰু চুই দিয়াৰ লগে লগে এটা নতুন পেজ ওলাই আহিব যেটো পেজ এনে ধৰণৰ অৰ্থাৎ সমিস্কন দেখাৰ ধৰণৰ হয় এই পেজটো গতিকে তোমালোকে কি কৰিবা ইয়া নিশ্চয় দেখিছা ইন্টাৰ ৰোল বুলি লিখা হৈছে তাৰ পাছত ইন্টাৰ নাম্বাৰ বুলি লিখা হৈছে তাৰ পাছত লিখা আছে ইন্টাৰ আৰইজি নং বুলি গতিকে আমি আমাৰ এডমিট কাৰ্ডত থকা যেটো ৰোল হয় হেয়া লিখিব লাগিব ইন্টাৰ ৰোলত তাৰপা যেটো নং হয় এডমিট কাৰ্ডত লিখা হৈছে হেতু লিখিব লাগিব আমি ইন্টাৰ নাম্বাৰত আৰু যেটো আৰইজি নং যে লিখা হৈছে তাত আমি ৰেজিষ্ট্ৰেচন নংটো লিখিব লাগিব গতিকে তোমালোকেও নিজৰ ৰোল নং দি পিনি আৰু নিজৰ ৰেজিষ্ট্ৰেচন নংটো দি পিনি কি কৰিবা যেটো গো যে অপচন দেখিছে সাইডত লিখা হৈছে হে গো অপচনটো তোমালোকে চুই দিবা চুই দিয়াৰ লগে লগে তোমালোকৰ মাৰ্কশিট ওলাই আহিব আৰু মাৰ্কশিট ওলোৱা মানে কি তোমালোকে জানিব পাৰিবা যে তোমালোকৰ ৰিজাল্ট কি হ'ল ফাৰ্ষ্ট সেকেন্ড থাৰ্ড কি ডিভিজন পাস কৰিলে হেয়া তোমালোকে গম পাবা গতিকে তেনে ধৰণে আমি আমাৰ ৰিজাল্টটো চেক কৰিব পাৰো এই ৱেবছাইটটোৰ জৰিয়তে গতিকে যিদিনাখনে ৰিজাল্ট দিব সেইদিনাখনে তোমালোকে এই ৱেবছাইটটো ভিজিট কৰিবা আৰু নিজৰ ৰিজাল্ট চাই লবা আজি আমাৰ এই ভিডিঅ'টো মই সমাপ্ত কৰিছো ভিডিঅ' চোৱাৰ কাৰণে তোমালোকক ধন্যবাদ